অনুশীলনী 3C 1 নম্বৰত আছে তলৰ কোনবোৰ সংখ্যা 2ৰে বিভাজ্য নিৰ্ণয় কৰা। ইয়াতে কি আছে 315 700 913 817 566 8092 31 3148 111 1269 96444 এইকেইটাৰ ভিতৰত 2ৰে বিভাজ্য নিৰ্ণয় কৰা। তো উত্তৰটো চোৱা। উত্তৰটো এনেকুৱা হ'ল যে 700 566 8092 3148 56444 এই সংখ্যাকেইটা 2ৰে বিভাজ্য কাৰণ ইয়াৰ এককৰ স্থানত 0 2 6 4 8 আছে। মানে মুঠতে যিবোৰ সংখ্যাৰ শেষত 0 2 6 4 8 থাকে সেইবোৰ সংখ্যা 2ৰে বিভাজ্য হয়। তাৰপিছত আছে 315 913 817 111 1269 এই সংখ্যাকেইটা 2ৰে বিভাজ্য নহয় কাৰণ এককৰ স্থানত কি আছে 0 এককৰ স্থানত 0 আছে বুলি কয়। সৰি এইটো ভুল হৈছে, অযুগ্ম সংখ্যা আছে। মানে এককৰ স্থানত মুঠতে অযুগ্ম সংখ্যা থাকিলে সেই সংখ্যাটো কি হয় 2ৰ বিভাজ্য নহয়। সো আগৰ সংখ্যাটোত যিকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যাৰ এককৰ ঘৰত মানে যুগ্ম সংখ্যা আছে যাৰ কাৰণে 2ৰে বিভাজ্য হৈছে। আৰু এইবোৰ সংখ্যাত মানে এককৰ ঘৰত কি আছে অযুগ্ম সংখ্যা থকাৰ কাৰণে এইবোৰ 2ৰে বিভাজ্য নহয়। 2 নম্বৰ আছে তলৰ কোনবোৰ সংখ্যা 3ৰে বিভাজ্য। তো উত্তৰটো চোৱা। এটা সংখ্যাৰ অংককেইটাৰ যোগফলটো 3ৰে বিভাজ্য হ'লে সংখ্যাটো 3ৰে বিভাজ্য হয়। তাৰমানে যিকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যা যোগ কৰিলে যদি সংখ্যাটো 3ৰে বিভাজ্য হয় অংকটোৱে মানে 3ৰে বিভাজ্য হ'ব। এতিয়া চোৱা 6 মানে 633 শব্দটো ইয়াত আছে 633 এইটো চোৱা 633 ইফালে 633 মানে 6 যোগ 3 যোগ 3 মানে কেইটা অংক এটা এটাকৈ যোগ কৰিলে 12 হয়। 12 সংখ্যা মানে 3ৰে ভাগ কৰিলে কি হয় সমান সমান যদি 12 হৰণ 4 দিয়া হয় কিমান হ'ব 3 দিয়া হয় কিমান হ'ব 4 হ'ব। তাৰমানে গতিকে 633 3ৰে বিভাজ্য হয়। অংককেইটা যোগ কৰি মানে 12ৰে ভাগ কৰাৰ ফলত 3ৰে ভাগ যায় সেইকাৰণে মানে অংকটোৱে কি হ'ব 3ৰে ভাগ যাব। তাৰপিছত আছে 892 সংখ্যাটো চোৱা 8 যোগ 9 যোগ 2 এইটো 19 ওলাইছে। 19 সংখ্যাটো যিহেতু 3ৰে বিভাজ্য নহয় গতিকে 892 সংখ্যাটো 3ৰে বিভাজ্য নহ'ব। নেক্সট আছে 4170 অংককেইটা যোগ কৰি 4 1 7 4 যোগ 1 যোগ 7 যোগ 0 12 হৈছে। আগতে পাই আহিছে 12 মানে 3ৰে ভাগ যায় গতিকে 4170 সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য হ'ব। তাৰপিছত সংখ্যাটো আছে 9681 গতিকে 9 যোগ 6 যোগ 8 যোগ 1 কিমান হয় 24 সংখ্যাটো 3ৰে ভাগ কৰিলে কিমান হয় 8 হয়। গতিকে 24 সংখ্যাটো 3ৰে বিভাজ্য হয় সেইকাৰণে 9681 সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য হ'ব। এবাৰ আহা 18932 সংখ্যাকেইটা যোগ কৰিলে মানে 1 যোগ 8 যোগ 9 যোগ 3 যোগ 2 কিমান হ'ল 23 সংখ্যাটোতো এটা মৌলিক সংখ্যা বেলেগ সংখ্যাৰ ভাগেই নাযায় গতিকে 3ৰে বিভাজ্য নহয় সেইকাৰণে 18932 সংখ্যাটো কি হয় 3ৰে বিভাজ্য নহয়। 3 নম্বৰত আছে তলৰ কোনবোৰ সংখ্যা 4ৰে বিভাজ্য। ইয়াতে কেইটামান সংখ্যা দিয়া আছে সংখ্যাকেইটা চাই লোৱা। এতিয়া উত্তৰটো হ'ল যে এটা সংখ্যা একক আৰু দশক স্থানৰ অংক দুটাই গঠন কৰা সংখ্যাটো 4ৰে বিভাজ্য হ'লে 4ৰে বিভাজ্য হ'ব। মানে শেষত যিমানে ডাঙৰ অংক নহওক কিয় শেষত যে দুটা অংক থাকে সেই দুটা অংক যদি 4ৰে ভাগ যায় মানে গোটেই অংকটো 4ৰে ভাগ যাব। এতিয়া চোৱা 6240 মানে শেষৰ দুটা অংক কৈছে একক আৰু দশকৰ স্থানত কিমান আছে 40। ইয়াৰ একক আৰু দশকৰ স্থানত 40 আছে 40 4ৰে বিভাজ্য যায়। 40 সংখ্যাটো কিহেৰে বিভাজ্য যায় 4ৰে বিভাজ্য সেইকাৰণে 6240 সংখ্যাটো কি হয় 4ৰে বিভাজ্য হয়। নেক্সট আছে 9186 এইটো ইয়াৰ একক আৰু দশক স্থানত আছে কিমান 86 এইটো চোৱা 86 একক আৰু দশকৰ স্থানত একক আৰু দশক গতিকে 86 4ৰে বিভাজ্য নহয় সেইকাৰণে 9186 সংখ্যাটো 4ৰে বিভাজ্য নহয়। তাৰপিছত সংখ্যাটো আছে 14936 ইয়াৰ একক আৰু দশক স্থানত কিমান আছে 36 সংখ্যা মানে 4ৰে বিভাজ্য কিমান হয় নহয় গতিকে 34 4ৰে বিভাজ্য হয় সেইকাৰণে 14936 সংখ্যাটো 4ৰে বিভাজ্য হয়। তাৰপিছত আছে 90368 ইয়াৰ একক আৰু দশকৰ স্থানৰ সংখ্যা দুইটা মিলি কিমান হয় 68 ইয়াৰ একক আৰু দশক স্থানত আছে 68 4ৰে বিভাজ্য নহয়
যাৰ কাৰণে 90,368 সংখ্যাটো 4ৰে বিভাজ্য নহয়। নেক্সট আছে 4,52,918 ইয়াৰ একক আৰু দশক স্থানত আছে 18 সংখ্যাটো 4ৰে বিভাজ্য নহয়, যাৰ কাৰণে 4,52,918 সংখ্যাটো 4ৰে বিভাজ্য নহয়। নম্বৰটো আছে এটা সংখ্যা 5ৰে বিভাজ্য হ'লে তাৰ এককৰ স্থানত কি কি অংশ থাকিব পাৰে? তলৰ সংখ্যাবোৰৰ কোনবোৰ 5ৰে বিভাজ্য? ইয়াত কেইটামান সংখ্যা থাকে, মানে প্ৰথমতে আলোচনা কৰিব লাগিব যে এককৰ স্থানত কি সংখ্যা থাকিলে মানে 5ৰে বিভাজ্য হ'ব। তাৰপিছত আকৌ কৈছে তলৰ কোন কেইটা অংক 5ৰে বিভাজ্য। এতিয়া আহক উত্তৰলৈ। উত্তৰটো হৈছে এটা সংখ্যা 5ৰে বিভাজ্য হ'লে তাৰ এককৰ স্থানত 0 আৰু 5 থাকিব লাগিব। এইটো মনত ৰাখিবা। প্ৰথমতে এককৰ স্থানত 0 আৰু 5 থাকিলে সংখ্যাটো কি হয়? 5ৰে বিভাজ্য হয়। গতিকে যিকেইটা সংখ্যা দি আছে তাৰ ভিতৰত 6,995, 18,38,005 আদি সংখ্যা 5ৰে বিভাজ্য, কাৰণ এককৰ স্থানত 0, 5 আৰু 5 আছে। তাৰপিছত 918, 6,28,194 আদি 5ৰে বিভাজ্য নহয়, কাৰণ এইবোৰ এককৰ স্থানত 8 আৰু 4 আছে, 5 আৰু 0 নাই। এবাৰ 5 নম্বৰ প্ৰশ্ন আছে 19,472 সংখ্যাটো 6ৰে বিভাজ্য হয়নে? উত্তৰটো হৈছে এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হ'লে সংখ্যাটো 6ৰে বিভাজ্য হয়। তো ইয়াতে চোৱা 19,472 সংখ্যাটোৰ একক স্থানত 2 আছে, গতিকে সংখ্যাটো 2ৰে বিভাজ্য। আকৌ সংখ্যাকেইটাৰ যোগফল, মানে আগতে পাইছিল 3ৰে বিভাজ্য, মানে গোটেইকেইটা অংক যোগ কৰিব লাগিব। ইয়াতে 1 যোগ 9 যোগ 4 যোগ 7 যোগ 2 = 23 সংখ্যাটো 3ৰে বিভাজ্য নহয়, গতিকে 23 সংখ্যাটো 3ৰে বিভাজ্য নহয়। সেইকাৰণে 19,472 সংখ্যাটো 6ৰে বিভাজ্য নহয়, কাৰণ 2ৰে বিভাজ্য হয় কিন্তু 3ৰে বিভাজ্য নহয়। মানে আমি পাইছিলোঁ যে 2 আৰু 3 উভয়ৰে যদি বিভাজ্য হয়, গতিকে যিকোনো সংখ্যা কি হ'ব? 6ৰে বিভাজ্য হ'ব। 6 নম্বৰ প্ৰশ্ন আছে বিভাজিত নিয়ম প্ৰয়োগ কৰি 46,186 সংখ্যাটো 7ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰা, লগতে হৰণটো কৰি দেখুৱাই ফলাফলৰ শুদ্ধতা সত্যাপন কৰা। তো উত্তৰটো চোৱা তোমালোকে। সংখ্যাটো হ'ল 46,186। এতিয়া 46,018 পৰা কি কৰিবা? 6 লগত 2 পূৰণ কৰিবা। 2 পূৰণ 6 কিমান হ'ল? 4,606। আকৌ কি কৰিবা? 400 মানে কিমান আছে? আকৌ কি কৰিবা? 460 ল'বা। 460 পৰা যিহেতু 6 আছিল, এইটা 2 লগত 6 পূৰণ কৰিছে, ইয়াতো 2 লগত 6 পূৰণ কৰা, কিমান হ'ব? 448। আকৌ 44 লোৱা। 44 লগত 2 পূৰণ 8 পূৰণ কৰিবা, কিমান হয়? 28 হয়। গতিকে 28 7ৰে বিভাজ্য হয়, সেইকাৰণে 46,186 সংখ্যাটো 7ৰে বিভাজ্য হয়। 7 নম্বৰত আছে তলৰ সংখ্যাবোৰ 8ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰা। ইয়াত কেইটামান সংখ্যা আছে, সংখ্যাকেইটা চোৱা। সংখ্যাটো হ'ল 64,120। সংখ্যাটোৰ একক দশক আৰু শতকৰ স্থানৰ অংককেইটা গঠন কৰা সংখ্যাটো হ'ল 120। গতিকে 120 8ৰে বিভাজ্য হয়, যাৰ কাৰণে 64,120 8ৰে বিভাজ্য হ'ব। তাৰপিছত আছে 39,062। গতিকে সংখ্যাটোৰ একক দশক আৰু শতকৰ স্থানৰ অংককেইটা গঠন কৰা সংখ্যাটো হ'ল 62। তাৰমানে একক দশক শতক এই তিনিটা স্থানৰ অংককেইটা মানে যদি 8ৰে বিভাজ্য হয়, সম্পূৰ্ণ সংখ্যাটো কি হ'ব? তাৰমানে 8ৰে বিভাজ্য হ'ব। তো ইয়াতে চোৱা 062 মানে 62 8ৰে বিভাজ্য নহয়, যাৰ কাৰণে 39,062 8ৰে বিভাজ্য নহয়। তাৰপিছত আছে 7,064। সংখ্যাটোৰ একক দশক আৰু শতকৰ স্থানৰ অংককেইটা গঠন কৰা সংখ্যাটো হ'ল 064। 064 মানে 64। গতিকে 64 8ৰে বিভাজ্য হয়, মানে 64 8ৰে বিভাজ্য, যাৰ কাৰণে 7,064 সংখ্যাটো 8ৰে বিভাজ্য হয়। তাৰপিছত আছে 4,29,113। ইয়াত সংখ্যাটোৰ একক দশক আৰু শতকৰ স্থানৰ অংককেইটা গঠন কৰা সংখ্যাটো হ'ল 113। একক দশক শতক মানে 3টা মিলি হ'ল 113। গতিকে 113 8ৰে বিভাজ্য নহয়, যাৰ কাৰণে 4,29,113 8ৰে বিভাজ্য নহয়। 8 নম্বৰত আছে এটা সংখ্যা 9ৰে বিভাজ্য হোৱা নিয়মটো লিখা। এই নিয়ম প্ৰয়োগ কৰি 5,68,934 সংখ্যাটো 9ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰা। উত্তৰটো হ'ল এটা সংখ্যাৰ অংককেইটাৰ যোগফলটো 9ৰে বিভাজ্য হ'লে সংখ্যাটো 9ৰে বিভাজ্য হ'ব। তাৰমানে যিকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যা যদি মানে সেই 3 নিয়মৰ মতে যদি যোগ কৰি সংখ্যাটো 9ৰে বিভাজ্য হয়, অংকটোৱে 9ৰে বিভাজ্য হ'ব। গতিকে সংখ্যাকেইটা হ'ল 5 6 8 9 3 4। অংককেইটাৰ যোগফল 5 যোগ 6 যোগ 8 যোগ 9 যোগ 3 যোগ 4 সমান কিমান হ'ল? 35।
35 9ৰে বিভাজ্য নহয়, যাৰ কাৰণে 5,68,934 সংখ্যাটো 9ৰে বিভাজ্য নহয়। তো আজিৰ ভিডিঅ' এইখিনিলৈকে, মানে 9 আৰু 10 পিছত আলোচনা কৰিম। ভিডিঅ'টো সমান কৰি সকলোকে ধন্যবাদ জনাইছোঁ।